প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো উচ্ছেদ চলোৱা চৰকাৰ হুঁচিয়াৰ আৰু সংখ্যালঘু ৰাজপথত ওলাই আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হিটলাৰী শাসন বন্ধ কৰক উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক এনেদৰে এতিয়া হাজাৰ সংখ্যালঘু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমচুৰ নেতৃত্বত গোৱালপাৰাত আজিৰ দিনটোত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই খবৰ জনাই আছো উচ্ছেদ চলোৱা চৰকাৰ হুঁচিয়াৰ সংখ্যালঘুৰ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে লোকে কঁপাইছে গোৱালপাৰা শীঘ্ৰে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী প্ৰতিবাদকাৰীৰ হিমন্ত বিশ্ব শৰ্মা হাই হিটলাৰী ৰাজ বন্ধ কৰক এনেদৰে দাবী তুলিছে আৰু এনেদৰে শ্লোগান দিয়া আমচুৰ নেতৃত্বত বিশাল প্ৰতিবাদ চলোৱা হৈছে এতিয়া উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে হাজাৰ সংখ্যালঘু ৰাইজ এম্বিয়েন্সটো সৰুকৈ ৰাখিব লাগে আৰু হাজাৰ ৰাইজে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে গোৱালপাৰাত এতিয়া হাহাকাৰ পৰিস্থিতি গোৱালপাৰাত এনেদৰে ওলাই আহিছে হাজাৰ সংখ্যালঘু ৰাজ্যত চলা উচ্ছেদৰ বিৰোধিতাৰে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এয়া চাওক কেনেদৰে হাজাৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যত চলি থকা উচ্ছেদ বন্ধৰ দাবীত এনেদৰে দেখিবলৈ পোৱা গৈছে হাজাৰ সংখ্যালঘুৰ গৰ্জন আৰু কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হিটলাৰী শাসন বন্ধ কৰক অসমত এনেদৰে বাছি ন্যায়ৰ ওপৰত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা চৰকাৰে বন্ধ নকৰিলে ভয়ংকৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰা হৈছে এই স্থানৰ পৰা চাওক যিফালে চকু যায় সেইফালেই কেৱল হাজাৰ সংখ্যালঘু আৰু উচ্ছেদৰ বিৰোধিতাৰে এনেদৰে গোৱালপাৰাত আজিৰ দিনটোত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এতিয়া গোৱালপাৰা কঁপাইছে হাজাৰ সংখ্যালঘুৱে হাজাৰ সংখ্যালঘু ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া গোৱালপাৰাৰ দৃশ্য গোৱালপাৰাত এনেদৰে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে হাজাৰ সংখ্যালঘুৰ তীব্ৰ প্ৰতিবাদ হাজাৰ সংখ্যালঘু লোকে সাব্যস্ত কৰিছে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে এতিয়া দয়া নাই ক্ষমা নাই নীতিৰে এফালৰ পৰা বুলডোজাৰ চলাই ভাঙি দিছে লোকৰ বাসগৃহ আৰু চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে ৰাজ্যত কোনো কাৰণত পিজিআৰ চৰকাৰী ভূমি কোনেও দখল কৰিব নোৱাৰিব আৰু তেনে ভূমিত থাকিলে বুলডোজাৰ লগাই ঘৰ বাৰী সকলো ভাঙি দিয়া হ'ব যিমান আন্দোলন কৰিও লাভ নাই আৰু তাৰ মাজতে এইবাৰ দেখিবলৈ পোৱা গৈছে আমচুৰ নেতৃত্বত সৰ্ববৃহৎ এনেদৰে আন্দোলন গঢ়ি তোলা হৈছে এয়া গোৱালপাৰাৰ দৃশ্য গোৱালপাৰাত এনেদৰে হাজাৰ সংখ্যালঘু ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শীঘ্ৰে ৰাজ্যত চলি থকা উচ্ছেদ বন্ধৰ দাবী প্ৰতিবাদকাৰীৰ সমান্তৰালভাৱে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী তুলিছে এইসকল উচ্ছেদিত ৰাইজে আৰু প্ৰতিবাদকাৰীসকলে কৈছে যে যাৰ ভূমি নাই সেইসকলক ভূমিত শীঘ্ৰে প্ৰদান কৰক আমি দেখুৱাই আছো এনেদৰে বৰষুণত তিতি এতিয়া প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে দবা পিটা বৰষুণতো দেখিবলৈ পোৱা গৈছে হাজাৰ লোকৰ সমাগম এয়া গোৱালপাৰাৰ দৃশ্য গোৱালপাৰাত এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে বৰষুণত তিতি হাজাৰ সংখ্যালঘুৱে উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এনেদৰে দবা পিটা বৰষুণতো হাজাৰ লোক ওলাই আহিছে হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদৰ বিৰোধিতাৰে উচ্ছেদৰ বিৰুদ্ধে এনেদৰে দবা পিটা বৰষুণত তিতি এতিয়া দেখিবলৈ পোৱা গৈছে এইসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আমচুৰ নেতৃত্বত অনাগত সময়ত ৰাজ্যত যদিহে উচ্ছেদ বন্ধ কৰা নহয় তেনেহলে কিন্তু ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে এতিয়া হাজাৰ লোকে উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া চাওক কেন্দ্ৰৰে দবা পিটা বৰষুণ দি আছে কিন্তু এজন লোক কলৈকো যোৱা নাই হাজাৰ লোকৰ সমাৱেশ ঘটিছে এই প্ৰতিবাদস্থলীত আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে বৰষুণত তিতি এনেদৰে উচ্ছেদৰ বিৰুদ্ধে এইসকল ৰাইজে শ্লোগান দিছে এইসকল ৰাইজে বৰষুণত তিতি এতিয়া এনেদৰে চৰকাৰক সকিয়নি প্ৰদান কৰিছে যে শীঘ্ৰে ৰাজ্যত চলি থকা উচ্ছেদ বন্ধ কৰক অন্যথা আগন্তুক দিনত ইয়াতকৈও ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে আমচুৰ তৰফৰ পৰা আজিৰ দিনটোত গোৱালপাৰাত সৰ্ববৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু তাৰ পাছতেই এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে হাজাৰ সংখ্যালঘু লোক হাজাৰ উচ্ছেদিত লোক ওলাই আহি
প্ৰতিবাদ সাব্যস্ত কৰিছে গোৱালপাৰাত দেখিবলৈ পোৱা গৈছিল প্ৰশাসনে এফালৰ পৰা বুলডোজাৰ লগাই ভাঙি পেলাইছিল ঘৰ দুৱাৰ সকলো আৰু সকলো বৰ্তমানে আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে আৰু এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো কেনেদৰে এই উচ্ছেদৰ বিৰোধিতাৰে এতিয়া হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এম্বিয়েন্সৰ সৈতে প্ৰথমতে দৃশ্যাংশ দেখুৱাব আৰু তাৰ পাছতে মন্তব্য আছে সেই মন্তব্য আমি শুনাম আমি প্ৰথমতে আপোনালোকৰ জৰিয়তে অসম চৰকাৰ তথা অসমৰ জনসাধাৰণলৈ স্পষ্ট কথা প্ৰেৰণ কৰিব বিচাৰিছোঁ আমছু উচ্ছেদ বিৰোধী নহয় কিন্তু আমছুৱে উচ্ছেদ বিৰোধ কৰিব আমি কৈছোঁ যে যিসকল বৈধ নাগৰিকৰ ভূমি নাই তেওঁলোকে জনাঞ্চল বনাঞ্চলত আছে ৰাজ্য চৰকাৰখনে সংবিধানে দিয়া যিখিনি নাগৰিকৰ অধিকাৰ এইখিনি বৰ্তাই তেওঁলোকক ভূমি প্ৰদান কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব ৰাজ্য চৰকাৰে এটা কথা পাহৰিব নহয় 1950 চনৰ পৰা আজিলৈকে ব্ৰহ্মপুত্ৰ তাৰ উপনৈত প্ৰায় 4.27 হাজাৰ হেক্টৰ হাজাৰ ভূমি আজি জাহ গ'ল এই মানুহবিলাক ক'ত গ'ল আমি ৰাজ্য চৰকাৰে বাৰে বাৰে কৈছোঁ কিন্তু ৰাজ্য চৰকাৰে কথাখিনি শুনিব কিন্তু ৰাজ্য চৰকাৰখনে এটা কথা আমি স্পষ্ট আগেও ক'ব বিচাৰিছোঁ নাগৰিকৰ অধিকাৰ সৰ্বৰ কৰি নাগৰিকৰ অধিকাৰ এনেকৈ সংকুচিত কৰি ৰাজ্য চৰকাৰ যে শাসনত থাকিব পাৰে ই কোনো কাৰণে কেতিয়াও সম্ভৱ নহ'ব আমি আকৌ এটা পুৰা আহ্বান কৰিব বিচাৰিছোঁ যিসকল মানুহক যেতিয়া যেনে অবৈধভাৱে উচ্ছেদ কৰিলে এই উচ্ছেদ আমছুৱে আজি নহয় সদায় বিৰোধ কৰিব যেতিয়ালৈকে তেওঁলোকক সংস্থাপন নিদিব তেতিয়ালৈকে আমছুৱে সদায় এনেকুৱা গণতান্ত্ৰিক প্ৰতিবাদ কৰিব কিন্তু লগে লগে আমি আওতা কৰিছোঁ আমি এটা চিন্তাৰ আমি বিষয় বিচাৰিছোঁ ৰাজ্য চৰকাৰে গোটেই উচ্ছেদটো লৈ এনেকুৱা এটা ডিজাইন বনাইছে যি ডিজাইনৰ জৰিয়তে ভাৰত অসমৰ আমি প্ৰথমতে আপোনালোকৰ জৰিয়তে অসম চৰকাৰ তথা অসমৰ জনসাধাৰণলৈ স্পষ্ট কথা প্ৰেৰণ কৰিব বিচাৰিছোঁ আমছু উচ্ছেদ বিৰোধী নহয় কিন্তু আমছুৱে উচ্ছেদ বিৰোধ কৰিব আমি কৈছোঁ যে যিসকল বৈধ নাগৰিকৰ ভূমি নাই তেওঁলোকে জনাঞ্চল বনাঞ্চলত আছে ৰাজ্য চৰকাৰখনে সংবিধানে দিয়া যিখিনি নাগৰিকৰ অধিকাৰ এইখিনি বৰ্তাই তেওঁলোকক ভূমি প্ৰদান কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব ৰাজ্য চৰকাৰে এটা কথা পাহৰিব নহয় 1950 চনৰ পৰা আজিলৈকে ব্ৰহ্মপুত্ৰ তাৰ উপনৈত প্ৰায় 4.27 হাজাৰ হেক্টৰ হাজাৰ ভূমি আজি জাহ গ'ল এই মানুহবিলাক ক'ত গ'ল আমি ৰাজ্য চৰকাৰে বাৰে বাৰে কৈছোঁ কিন্তু ৰাজ্য চৰকাৰে কথাখিনি শুনিব কিন্তু ৰাজ্য চৰকাৰখনে এটা কথা আমি স্পষ্ট আগেও ক'ব বিচাৰিছোঁ নাগৰিকৰ অধিকাৰ সৰ্বৰ কৰি নাগৰিকৰ অধিকাৰ এনেকৈ সংকুচিত কৰি ৰাজ্য চৰকাৰ যে শাসনত থাকিব পাৰে ই কোনো কাৰণে কেতিয়াও সম্ভৱ নহ'ব আমি আকৌ এটা পুৰা আহ্বান কৰিব বিচাৰিছোঁ যিসকল মানুহক যেতিয়া যেনে অবৈধভাৱে উচ্ছেদ কৰিলে এই উচ্ছেদ আমছুৱে আজি নহয় সদায় বিৰোধ কৰিব যেতিয়ালৈকে তেওঁলোকক সংস্থাপন নিদিব তেতিয়ালৈকে আমছুৱে সদায় এনেকুৱা গণতান্ত্ৰিক প্ৰতিবাদ কৰিব কিন্তু লগে লগে আমি আওতা কৰিছোঁ আমি এটা চিন্তাৰ আমি বিষয় বিচাৰিছোঁ ৰাজ্য চৰকাৰে গোটেই উচ্ছেদটো লৈ এনেকুৱা এটা ডিজাইন বনাইছে যি ডিজাইনৰ জৰিয়তে ভাৰত অসমৰ ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ